নগাঁও আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে ড্ৰাগছ বিৰোধী অভিযানত। মই দেখুৱাইছো বৰ্তমান এয়া নগাঁৱৰ বৰঘাট বাইপাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। এয়া দেখুৱাইছো বৰ্তমান আৰক্ষীয়ে এইখন ক্ৰেতা বাহনৰ পৰা এইসমূহ ড্ৰাগছ উদ্ধাৰ কৰিছে। জুৰিয়ালে তিনিটা অপৰাধীয়ে ড্ৰাগছ কঢ়িয়াই আনিছিলে, জুৰিয়া শিংগাৰীলে কঢ়িয়াই আনিছিলে। আৰু বৰ্তমান নগাঁও আৰক্ষীয়ে বৰঘাট বাইপাছত এইখন বাহন, এখন ক্ৰেতা বাহন AS01DB8800 নম্বৰৰ এই বাহনখনত শিলচৰৰ পৰা এটা ড্ৰাগছ কঢ়িয়াই অনা হৈছিলে আৰু এই বাহনখন খেদি জব্দ কৰিছে। আৰু মই দেখুৱাইছো নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস আছে আৰু নগাঁও আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী নগাঁৱৰ জ্যেষ্ঠ আৰক্ষীকো আছে। কিন্তু মই পুনৰ এটা কথা কৈছো যে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষীগৰাকীৰ এক বৃহৎ সফলতা। মই ছাৰ আপুনি সংবাদমেল দিব, কিন্তু তথাপি আমাৰ যিহেতু পোনপটীয়া সম্প্ৰচাৰ চলি আছে, ছাৰ নগাঁও আৰক্ষী নিঃসন্দেহে এক বৃহৎ সফলতা। আমাৰ এটা ইনপুট আছিলে যে এখন গাড়ী বাৰকবেলি ছাইডৰ পৰা আহি আছিলে, তাতে নাৰ্কটিক্স থকা আমাৰ সন্দেহ আছিলে। তো আমি NDPS প্ৰচিডিউৰ মতে চাৰ্চ কৰোঁতে ইয়াতে 68টা চপ বক্স পাইছোঁ। প্ৰচিডিউৰটো চলি আছে, এতিয়াও কমপ্লিট হোৱা নাই। কিমান পৰিমাণে কিন্তু 68 এইটো শিলচৰৰ পৰা আহিছিলে। আৰু 3জন মানুহ আমি আটক কৰিছোঁ, ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজৰুল ইছলাম। তাৰ ভিতৰত 2জন আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰে হয়, জুৰি আৰু ঢিং থানা, আৰু এজন মৰিয়াবাৰী ইলিয়াছ আহমেদ হয়। এই গোটেই ৱেটখিনি কৰাৰ পিছত আপোনালোকক ডিটেইল এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে আহিছে। এইটো আধা কেজি হ'লে আপোনাৰ 1 কোটিৰ ওপৰত হ'ব। এইটো প্ৰায় 1 কোটি টকাৰ ওপৰত মূল্যত ড্ৰাগছ উদ্ধাৰ কৰিছে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে নিজে অভিযানৰ নেতৃত্ব দিছিলে। মই দেখুৱাইছো বৰ্তমান তদন্তত ওলাব বেকৱাৰ্ড লিংকেজ যোনখিনি আছে, ক'ৰ পৰা কোন মানুহ ইনভলভ আছে, আৰু ইয়াত ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যনটো আমি কৰিম, য'ত কেনেকৈ পইচা ডিলিং হৈছে গোটেইখিনি তদন্তত আহিব। আমাৰ ইনামুল হক হৈছে জুৰিয়া থানা অন্তৰ্গত, নজৰুল ইছলাম ঢিং আৰু ইলিয়াছ আহমেদ মৰিয়াবাৰী। আপুনি সংবাদমেল আয়োজন কৰিব কিছু কমপিছত নিশ্চয় নগাঁও আৰক্ষী অধীক্ষক ডাঙৰীয়া সংবাদমেল আয়োজন কৰিব। আৰু মই দেখুৱাইছো বৰ্তমান এয়া নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে নেতৃত্ব দিয়া যি অভিযান, য'ত 1 কোটি টকাৰ ওপৰত মূল্যৰ যি ড্ৰাগছ উদ্ধাৰ কৰিছে। আৰু মই দেখুৱাইছো এয়া যি বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীৰ এক বৃহৎ সফলতা। নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীয়ে খেদি এইখন বাহনৰ পৰা ইনামুল, নজৰুল আৰু ইলিয়াছ তিনিটা এই ড্ৰাগছ সৰবৰাহকাৰী, কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু গাড়ী যোনখন ইয়াতে আছে, নাম্বাৰটো মোৰ একজেক্টলি মনত নাই। AS01DB8800। তো আমি এইখনত খবৰ থাকোঁতে এটা আমাৰ কি ক'লে নাম্বাৰ প্লেটখন বাইকৰ নেকি? এইটো এতিয়াতো গম পোৱা নাই। তো আমাৰ খবৰ এটা আছিলে, সেইটো মতে আমি এটা টিম ফৰ্ম কৰি ইয়াতে নাকা ষ্টাৰ্ট কৰিছিলোঁ। তো এতিয়া থৰ' চাৰ্চ কৰোঁতে কিছুমান চিক্ৰেট চেম্বাৰ পাইছোঁ গাড়ী। তো 68টা চপ বক্স ওলাইছে। প্ৰচিডিউৰটো এতিয়াও চলি আছে, কমপ্লিট হোৱা নাই। ৱেটটো ক'ব নোৱাৰিম এতিয়া, ৱেট মেজাৰমেণ্ট চলি আছে। তাৰ ভিতৰত আমি 3জন মানুহ আটক কৰিছোঁ, 2জন নগাঁৱৰ হয়, এজন আমাৰ মৰিগাঁৱৰ হয়। ক'ৰ পৰা ক'লৈ লৈ গৈ আছিল? ইয়ালৈ আমাৰ ডিষ্ট্ৰিক্টলৈ আহি আছে, তাৰ পৰা বেলেগ জেগাত ডিষ্ট্ৰিবিউট। ক'ৰ পৰা আহি আছিলে ছাৰ? শিলচৰৰ পৰা ইনামুল হক আছিলে। এইটো ইনামুল হক, তেখেত জুৰিয়া থানাৰ আণ্ডাৰত হয়। ইলিয়াছ আহমেদ মৰিয়াবাৰী আৰু নজৰুল ইছলাম তেখেত ঢিং থানাৰ আণ্ডাৰত। মই ডিটেইল কেইটা দিম। কিছু সময়ৰ পিছত নগাঁও আৰক্ষী অধীক্ষকে যেতিয়া সংবাদমেল আয়োজন কৰিব সকলো কথা সবিশেষ ক'ব, কিমান ড্ৰাগছ ধৰিলে। কিন্তু কোটি টকাৰ ওপৰত ড্ৰাগছৰ মূল্য পাই আমি কৈছোঁ। আৰু মই দেখুৱাইছোঁ নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে অতৰ্কিত অভিযান চলাই এক বৃহৎ পৰিমাণৰ সফলতা অৰ্জন কৰিছে, বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছে। আৰু নগাঁৱৰ বৰঘাটত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।